নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হ'ব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। পলাই থকা সিদ্ধাৰ্থক ইতিমধ্যে লোকেশ্যন ট্ৰেক কৰিছে অসম আৰক্ষীয়ে আৰু তাৰে পৰিপ্ৰেক্ষিতত সিদ্ধাৰ্থক বিচাৰি দেশৰ প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ বৃহৎ অভিযান। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হ'ব সিদ্ধাৰ্থ শৰ্মা। পলাই থকা সিদ্ধাৰ্থক ইতিমধ্যে লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে। সমগ্ৰ অসমবাসীৰ বাবে এটা বিগ ব্ৰেকিং আপডেট, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হ'ব সিদ্ধাৰ্থ শৰ্মাক। ইতিমধ্যে দিল্লী আৰু ৰাজস্থানৰ ভিন্ন প্ৰান্তত অভিযান চলাইছে আৰক্ষীয়ে। ইতিমধ্যে দুয়োখন ৰাজ্যত অসম আৰক্ষীয়ে চলাইছে তন্নকৈ অভিযান। অসম আৰক্ষীৰ কেইবাটাও দলে জুবিনৰ মৃত্যুৰ লগত জড়িত সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে বিচাৰি অভিযান চলাইছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হ'ব পাৰে ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাক। পৰৱৰ্তী খবৰটো হৈছে হাৰ্ট অফ জুবিন গাৰ্গৰ বাবেই সকলো ধৰণৰ সংগীতানুষ্ঠান বাতিল কৰিছে ইতিমধ্যে অংগৰাগ পাপন মহন্তই। আজি হৈছে 1 অক্টোবৰ আৰু আজি মুম্বাইত আছিল পাপনৰ প্ৰগ্ৰেম। লগতে জুবিনৰ সেই মৃত্যুৰ ঘটনাটোৰ বাবেই আজি গীত পৰিৱেশন নকৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে অংগৰাগ পাপন মহন্তই। কেৱল সিমানেই নহয়, আজিৰে পৰাই আগন্তুক 13 দিন পৰ্যন্ত যিমানবোৰ কাৰ্যসূচী আছিল সেই সকলোবোৰ কাৰ্যসূচী ইতিমধ্যে জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বাতিল কৰিছে অংগৰাগ পাপন মহন্তই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। বিহাৰত আকৌ ভোট চুৰিৰ ষড়যন্ত্ৰ উঠা পৰিলক্ষিত হৈছে। মুছলমানৰ নাম কৰ্তন কৰিবলৈ ইতিমধ্যে নিৰ্বাচন আয়োগত বিজেপিয়ে প্ৰস্তাৱ দাখিল কৰা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভোট চুৰিৰ প্ৰসংগত আকৌ উত্তাল হৈ পৰিছে বিহাৰ। প্ৰায় 80,000 ভোটাৰৰ নাম কৰ্তন কৰিবলৈ ইতিমধ্যে ECIক বিজেপিয়ে প্ৰস্তাৱ দাখিল কৰিছে। বিজেপিৰ লেডাৰহেড আয়োগক এই প্ৰস্তাৱ দাখিল কৰিছে ইতিমধ্যে গেৰুৱা দলটোৱে। বিজেপিয়ে নাম কৰ্তন কৰিবলৈ প্ৰস্তাৱ প্ৰদান কৰা ভোটাৰসকলৰ ভিতৰত আছে মুছলমান সম্প্ৰদায়ৰ লোক। এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ এই মুহূৰ্তত। পূব চম্পাৰণ জিলাৰ ঢাকা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই 80,000 ভোটাৰ। আমি জানিব পৰা মতে বিহাৰৰ ERO আৰু ECIলৈ বিজেপিয়ে প্ৰেৰণ কৰিছিল এই পত্ৰ। ঢাকা বিজেপিৰ বিধায়ক পৱন কুমাৰ জয়ছোৱালৰ সহকাৰীয়ে প্ৰেৰণ কৰিছিলে এই পত্ৰখন। ইতিমধ্যে ৰিপৰ্টাৰ্ছ কালেক্টিভৰ অনুসন্ধানত ওলাইছে এই ভয়ংকৰ তথ্য। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়া ফাষ্ট ট্ৰেক আদালতত হোৱাটো বিচাৰিছে জুবিন গাৰ্গৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গে। ষড়যন্ত্ৰমূলকভাৱে ভাগৰুৱা জুবিনক সাগৰলৈ লৈ যোৱা হৈছিল নেকি? লগতে লাইফ জেকেট অবিহনে জুবিন গাৰ্গৰ দৰে শিল্পীক কিয় ভাগৰুৱা হোৱাৰ পিছতো বাৰে বাৰে সাঁতুৰিবলৈ উচতাই থকা হৈছিল? ইয়াৰ আঁৰত এতিয়া ষড়যন্ত্ৰৰ গোন্ধ পাইছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু তাৰ সমান্তৰালকৈ জুবিনৰ পত্নীয়ে মন্তব্য কৰি কয় যে জুবিনৰ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হওক, লগতে দোষীয়ে উচিত শাস্তি পাওক আৰু ফাষ্ট ট্ৰেক আদালতত উচিত বিচাৰ হওক, লগতে তদন্ত হওক। মুঠতে মোৰ স্বামীয়ে ন্যায় পোৱাটো মই বিচাৰোঁ, এই মন্তব্য কৰিছে এতিয়া গৰিমা শইকীয়া গাৰ্গে। পুনৰ জনাইছোঁ, ফাষ্ট ট্ৰেক আদালতত হ'ব লাগিব জুবিন গাৰ্গৰ ন্যায় বিচাৰ, এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। ভাগৰুৱা জুবিনক কিয় সাগৰলৈ নিয়া হৈছিল, এনেদৰে এতিয়া মুকলিভাৱে প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে। এনেদৰে এতিয়া ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে ওপৰত ক্ষোভ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ এই মুহূৰ্তত। অৱহেলাৰ বাবে জুবিনৰ সৈতে ঘটিল সেই কৰুণ ঘটনাটো। কান্দি কান্দি সংবাদ মাধ্যমৰ আগত এনেদৰে এতিয়া মন্তব্য কৰিছে গৰিমা গাৰ্গে। শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় পাব লাগে বুলি দাবী উত্থাপন কৰিছে জুবিনৰ পত্নীয়ে। পৰৱৰ্তী খবৰটো হৈছে প্ৰায় 48 ঘণ্টাৰ পূৰ্বে শ্যামকানু মহন্তই নিজৰ ফেচবুক একাউণ্টৰ পৰাই চাফাই দি আত্মসমৰ্পণ কৰিছিলে। হয়তো আপুনি সেই নটিফিকেশ্যন ইতিমধ্যে লাভ কৰিছে আৰু তাত শ্যামকানু মহন্তই স্পষ্টভাৱে কৈছিলে যে ৰাইজ মই আহি আছোঁ, মোৰ কোনো ভুল নাই, মই একো লুকুৱাবলৈ চেষ্টা নকৰোঁ। লগতে SITয়ে মোক যি সুধিব মই সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধভাৱে দিম। কিন্তু এতিয়া আশ্চৰ্যকৰ কথাটো এইটোৱেই যে বৰ্তমান সময়ত হঠাৎ শ্যামকানুৰ ফেচবুক একাউণ্টটো একেবাৰে নাইকিয়া হৈ গ'ল। আৰু আপুনি যদি এতিয়া ফেচবুকত চাৰ্চ কৰে শ্যামকানু মহন্ত বুলি, তেন্তে তেওঁৰ পেজটো আপুনি দেখা নাপাব। কিন্তু কিয় ফেচবুকৰ পৰা একেবাৰে নাইকিয়া হৈ গ'ল ফেচবুক প্ৰফাইল? আৰু এই বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, শ্যামকানু মহন্তই যোৱা 48 ঘণ্টাৰ পূৰ্বে ফেচবুকত এটা পোষ্ট আপলোড দিয়াৰ প্ৰায় কিছু ঘণ্টাৰ পিছতে ফেচবুক একাউণ্টটো একেবাৰে নাইকিয়া হৈ গ'ল। কিয় সামাজিক মাধ্যমৰ পৰা একেবাৰে নাইকিয়া হৈ গ'ল শ্যামকানু মহন্তৰ ফেচবুক পেজ? এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে জুবিনৰ অনুৰাগীয়ে।
ইয়াৰ উপৰিও একাংশ জুবিনৰ অনুৰাগীয়ে মন্তব্য কৰি কয় যে সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা শ্যাম কানুৰ ফেচবুক একাউণ্টটো হঠাৎ কি হ'ল, কিবা নতুন পৰিকল্পনা কৰিছে নেকি শ্যাম কানুৱে, গ্ৰেপ্তাৰ হোৱাৰ ভয়ত এনেদৰে এতিয়া যি টি কৰি আছে নেকি শ্যাম কানুৱে, এনেদৰে প্ৰশ্ন কৰিছে জুবিনৰ অনুৰাগীসকলে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কেতবোৰ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠিছে এতিয়া বিকাশ অসমৰ বিৰুদ্ধে, আৰু তাৰে পৰিপ্ৰেক্ষিতত খন্তেক সময়ৰ পূৰ্বে গুৱাহাটী মহানগৰৰ আৰক্ষীয়ে আটক কৰিছে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক। পৰৱৰ্তী খবৰটো হৈছে জুবিনক লৈ সামাজিক মাধ্যমত আপুনি যি টি নিলিখিব, লগতে যদিহে আপুনি এনে ভুল কৰে তেন্তে আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, ছ'চিয়েল মিডিয়াত এইবাৰ সেন চকুৰ দৰে তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে। জুবিন গাৰ্গক লৈ যি টি লিখিলে লগে লগে জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ, গতিকে সাৱধান হওক। AI যোগে ভুৱা ফটো ভিডিঅ' প্ৰচাৰ কৰিলে হ'ব আপুনি গ্ৰেপ্তাৰ। অপপ্ৰচাৰ উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া অসম আৰক্ষী। ইতিমধ্যে সীমা চেৰাই বহুতে সামাজিক মাধ্যমত কৰিছে অপপ্ৰচাৰ। ইতিমধ্যে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে তীক্ষ্ণ নজৰ ৰাখিছে এতিয়া অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত শীঘ্ৰেই হ'ব বৃহৎ নিযুক্তি। ইতিমধ্যে হৈ যোৱা বিভিন্ন পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰিছে অসম চৰকাৰে। কি তাৰিখে আৰু কি নিযুক্তিৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব এই মুহূৰ্তত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। ইতিমধ্যে হৈ যোৱা ADREৰ তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব আহি থকা 10 অক্টোবৰ তাৰিখে, আৰু তাৰ সমান্তৰালকৈ ADREৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব 15 অক্টোবৰত। লগতে স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ঘোষণা কৰা হ'ব 12 অক্টোবৰ তাৰিখে। ইয়াৰ উপৰিও 15 পৰা 20 অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ'ব প্ৰাথমিক, স্নাতকোত্তৰ শিক্ষকৰ ফলাফল। আনফালে উপ পৰিদৰ্শক, অগ্নি নিৰ্বাপক সেৱাৰ ফলাফল ঘোষণা কৰা হ'ব 10 অক্টোবৰ তাৰিখে, আৰু তাৰ সমান্তৰালকৈ ABUB কনিষ্ঠবলৰ ফলাফল ঘোষণা কৰা হ'ব অক্টোবৰ মাহৰ ভিতৰতেই। সকলো সফল প্ৰাৰ্থীয়ে নৱেম্বৰৰ ভিতৰত চাকৰিত যোগদান কৰিব পাৰিব। সামাজিক মাধ্যম যোগে ইতিমধ্যে এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। শ্যাম কানু মহন্তই এসময়ত এটা বিশেষ সাক্ষাৎকাৰত জুবিনৰ প্ৰসংগত কৰিছিল কেইবাটাও আপত্তিজনক মন্তব্য, আৰু সেই ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত সম্পূৰ্ণৰূপে ভাইৰেল হৈ পৰিছে। আৰু সেই বিশেষ সাক্ষাৎকাৰটোত শ্যাম কানু মহন্তই মন্তব্য কৰি কৈছিলে যে জুবিন গাৰ্গ প্ৰায় 50% শেষ হৈ গৈছে। এই মন্তব্য আছিল শ্যাম কানু মহন্তৰ। পূৰ্বৰ পৰাই জুবিনক লৈ অভিসন্ধি ৰচিছিলে নেকি শ্যাম কানু মহন্তই, এনেদৰে প্ৰশ্ন কৰিছে এতিয়া জুবিনৰ অনুৰাগীসকলে। এটা ইণ্টাৰভিউত জুবিন 50% শেষ হৈ গৈছে বুলি কৰিছিল আপত্তিজনক মন্তব্য শ্যাম কানু মহন্তই, আৰু তেওঁ এতিয়া আগৰ সেই জুবিন গাৰ্গ নহয়। এতিয়া প্ৰশ্ন হয়, জুবিন গাৰ্গক লৈ এনেদৰে কিয় সাক্ষাৎকাৰত মন্তব্য কৰিছিলে শ্যাম কানু মহন্তই, আৰু সেই ভিডিঅ'টো এতিয়া সম্পূৰ্ণৰূপে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰে পৰা ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে বাহিৰৰ পৰা ঔষধ কিনিবলৈ প্ৰেছক্ৰিপশ্যনত আপোনাক লিখি দিব নোৱাৰিব। সকলো ঔষধ হস্পিটেলৰ পৰাই বিনামূলীয়াকৈ দিব লাগিব, আৰু এই কঠোৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আৰু যদিহে এই নিয়ম কোনো চিকিৎসকে অমান্য কৰে তেন্তে পোনপটীয়াকৈ আপুনি প্ৰেছক্ৰিপশ্যনখন ফটো মাৰি হোৱাটছআপ নম্বৰত পঠিয়াই দিয়ক। আৰু সেই সন্দৰ্ভত ইতিমধ্যে মুকলি কৰা হৈছে এটা বিশেষ হোৱাটছআপ নম্বৰ। পুনৰ জনাইছোঁ, আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি চিকিৎসকে? যদিহে দিয়া নাই তেন্তে চিন্তা নকৰিব। চৰকাৰী হস্পিটেলত ঔষধ নাপালে কাৰণ এতিয়াৰে পৰা আপুনি দিব পাৰিব অভিযোগ। চৰকাৰী হস্পিটেলৰ পৰা ঔষধ কিনিবলৈ যদি দিছে তেন্তে এতিয়াই দিয়ক আপুনি অভিযোগ। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে এতিয়াৰে পৰা। চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লেই পৰিব তেওঁলোক এতিয়া ভয়ংকৰ বিপদত। ইতিমধ্যে চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিলে এটা বিশেষ হোৱাটছআপ নম্বৰ, আৰু সেই হোৱাটছআপ নম্বৰটো হৈছে 9864541430। এই নম্বৰটোত আপুনি হোৱাটছআপত মেছেজ কৰি অভিযোগ দাখিল কৰিব পাৰিব। মুঠতে যেনেকৈ হওক চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধহে দিব লাগিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰিহে চৰকাৰে যোগান ধৰি আহিছে চিকিৎসালয়ত ঔষধ, আৰু এই ঔষধৰ বাহিৰে আন কোনো ঔষধ দিব নোৱাৰিব এতিয়াৰে পৰা চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী তথা অশোক সিংঘালে কৰিছে এই ডাঙৰ মন্তব্য।
নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।